হে গাইস স্বাগতম জানাইছো মোৰ অন্য এটা ভিডিঅ'লে আৰু আজি আহিছো এনেকুৱা এটা মন্দিৰ যিটো মন্দিৰ মানে পাৰ্বতী পাহাৰত থকা পাৰ্বতী মন্দিৰৰ নিচিনা দেখিবলৈ চাব পাৰে এইটো হৈছে সেই মন্দিৰটো যিটো মন্দিৰৰ নাম হৈছে বিষ্ণু মন্দিৰ হয় গাইস এই মন্দিৰটোৰ নামে হৈছে বিষ্ণু মন্দিৰ কিন্তু দেখিবলৈ একজেক্ট পাৰ্বতী পাহাৰত থকা পাৰ্বতী মন্দিৰটোৰ দৰে একদম পাহাৰৰ টপত আছে এই মন্দিৰটো চাব পাৰে এটা প্ৰকাণ্ড হিলত কিন্তু এই মন্দিৰটো ক'ত আছে জানিবৰ কাৰণে একদম শেষলৈ ভিডিঅ'টো চাব লাগিব তো বলক ভিডিঅ'টো মানে প্ৰথমৰ পৰা আৰম্ভ কৰো এইফালে আছে ৰাহুল ভাই আৰু এইফালে আছে কমল ভাই আৰু এতিয়া আমি তিনিওজনে মানে গৈ আছো সেই মন্দিৰটো যিটো মন্দিৰ আপোনালোকে দেখিলে তো এতিয়া বলক গৈ ফেলে আপোনালোক ধুনীয়াকৈ গোটেই ডিটেইলছত দেখাই আছো এনেকৈ ওলাই দিলো আমি তিনিওজনে এখন গাড়ীত মানে ইহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয় মাত্ৰ 5 কিলোমিটাৰ আৰু মানে যিহেতু মানে ইয়াৰ গাড়ী নাই তাৰ কাৰণে এনেকৈ গাঁৱৰ ভিতৰে গৈ আছো মানে ওচৰতে হয় বেছি দূৰ নহয় তাৰ কাৰণে তিনিও গৈ লৈছো আৰু গৈ আছো আৰু আমি যিটো ৰাস্তাৰে গৈ আছো সেই ৰাস্তাটোৰ পৰা ৰাইট চাইডে সোমাই ফেলে এনেকুৱা এটা ৰাস্তা পালো একদম পাহাৰৰ কিনাৰে কিনাৰে আৰু এতিয়া এনেকুৱা এটা ৰাস্তাৰ মাজেৰে সোমাই আহিলো যিটো ৰাস্তাটো একদম সৰু আৰু পাহাৰৰ ওচৰে চাব পাৰে কেনেকুৱা এই ৰাস্তাটোৰে গৈ আছো মানে অকমান আগতে আছে মানে পাহাৰখন উঠিব লাগিব তো এতিয়া এনেকৈ গৈ আছো এইবোৰ গাড়ী ৰাস্তা চাব আৰু ইয়াৰ পৰা আৰু গাড়ী নিব নোৱাৰে ইয়াতে দাদা এজনৰ ঘৰত গাড়ীখন ৰাখি দিলো সেইফালে সেইটো হৈছে দাদাজনৰ ঘৰ আৰু এতিয়া ইয়াৰ পৰা মানে পাহাৰৰ ওপৰত উঠিব লাগিব আমাৰ গাড়ীখন থৈ দিলো তাত খুৰাজনৰ ঘৰত সেইখন তো এনেকৈ এতিয়া উঠি যাব লাগিব এনেকৈ মানে এই মন্দিৰটোত যোৱা কোনো চেৰি নাই মানে পাৰ্বতী পাহাৰত যেনেকৈ চেৰি আছে কিন্তু ইয়াতে চেৰি নাই এনেকৈ মাটিৰে এনেকৈ উঠি যাই থাকিব লাগিব এনেকৈ খোজকাঢ়ি গৈ আছো আৰু ৰাহুল ভাই ইয়াৰ পৰা মানে কিমান দূৰ আছে আৰু ওপৰত উঠি যাব লাগিব আমি 10-15 মিনিট মান খোজ কাঢ়িলে যায় মানে 10-15 মিনিট মান যদি এনেকৈ খোজকাঢ়ি পাই যাম তো গৈ আছো এতিয়া দেখাম পুৰা একদম মজা লাগিছে কিন্তু ইয়াতে কোনো ধৰণৰ চেৰি নাই এনেকৈ মাটি কিন্তু বাৰিষা যাব নোৱাৰিব চাগে ন পানী আহি থাকিব পিছল হৈ থাকিব মাটিবোৰ কিন্তু এতিয়া যাব পাৰিম আৰু বঢ়িয়াকৈ ঠাণ্ডা দিনত গৈ আছো ঠাণ্ডা দিনত জংঘলটো কমি থাকে কিন্তু বাৰিষা হ'লে পুৰা জংঘল হৈ যায় চাগে বৰষুণ দি থাকে যিহেতু আৰু জক থাকিব পাৰে তো এতিয়া এনেকৈ গৈ আছো পুৰা মজা লাগি আছে আৰু আমি যিটো ৰাস্তাৰে উঠি আহি আছিলো সেই ৰাস্তাটোৰে আহি এনেকৈ 4-5 ঘৰ মানে মানুহৰ ঘৰো আছে ইয়াতে চাব পাৰে একদম পাহাৰৰ ওপৰত তেনেকৈ আহি এতিয়া এনেকুৱা ঠাই পালো চাব পাৰে চাৰিওফালে এইফালে বিজলী বা পুৰা এইবাৰ বাহ পুৰা এনেকৈ ৰাস্তাটো এতিয়া এই ৰাস্তাটোৰে যাব লাগিব এনেকৈ গৈ আছো মানে ইয়াৰ পৰা কোনো ৰাস্তাত চিনচাপ নাই এনেকৈ মানে গৈ থাকিব লাগিব মানে ৰাহুলে লৈ গৈ আছে আমাক যিহেতু মানে সি চিনি পাই এনেকৈ গৈ আছো অকণমান ওপৰত উঠি আৰু এইফালে এনেকৈ প্ৰকাণ্ড শিলো আছে আৰু ইয়াৰ ওচৰতে এটা নাদ আছে যিটো নাদত মানে পানী নাই এইটো নাদটো পাহাৰৰ ওপৰত কিয় খান্দিছিল বা গম নাপাওঁ মানে ইয়াৰ মন্দিৰৰ কাৰণে খান্দিব পাৰে এইটো এটা নাদ হয় কুঁৱা কিন্তু পানী নাই বৰ্তমান মানে শুকাই আছে যিহেতু পাহাৰৰ ওপৰত আৰু এনেকৈ বেৰা দি থৈছে যাতে কোনোৱে নপৰে তো আৰু এনেকৈ যাব লাগিব উঠি ওপৰত আৰু এইফালে চাব লাগিব এটা প্ৰকাণ্ড শিল এই শিলৰ মাজেৰে এনেকৈ যাব লাগিব সেই মন্দিৰটোত যিটো মন্দিৰ আপোনালোকে ইন্ট্ৰত দেখিছিলে তো এতিয়া যাওঁ আৰু চাব কিমান প্ৰকাণ্ড শিল এইবোৰ তো বলক ওপৰত গৈ পেলাই ধুনীয়াকৈ দেখাই আছো এতিয়া এনেকৈ প্ৰায় 10-15 মিনিটমান খোজ কাঢ়ি আহি পালো সেই মন্দিৰটো যিটো মন্দিৰত আহি আছিলো এইটোৱে হৈছে সেই বিষ্ণু মন্দিৰটো চাব পাৰে মোৰ পিছফালে যিটো মন্দিৰ মানে দেখাত পাৰ্বতী পাহাৰৰ পাৰ্বতী মন্দিৰৰ নিচিনা আৰু পাৰ্বতী পাহাৰৰ পৰা প্ৰায় 10-12 কিলোমিটাৰমান দূৰতে আছে এই মন্দিৰটো বকত তো আপোনালোকক ধুনীয়াকৈ ডিটেইলছত কৈ আছো চাওক এইটোৱে হৈছে সেই মন্দিৰটো সেইফালে কিমান ধুনীয়াকৈ দেখিছে আৰু এতিয়া তালৈ যাই পেলাই আপোনালোকক ধুনীয়াকৈ দেখাম সঁচাকৈ বকৰ পাৰ্বতী পাহাৰত থকা পাৰ্বতী মন্দিৰটোৰ নিচিনা দেখিবলৈ অকণমান আগলৈ আহিলো আগৰ পৰা অকণমান দেখাই দিছো আপোনালোকে চাব পাৰে একদম পাৰ্বতী পাহাৰৰ নিচিনাই এই মন্দিৰটো পুৰা একদম এটা প্ৰকাণ্ড শিল সেই শিলটোৰ ওপৰতে আছে এই মন্দিৰটো আৰু এই মন্দিৰটোৰ নাম হৈছে বিষ্ণু মন্দিৰ ন ৰাহুল আৰু ইয়াতে বিষ্ণু পূজা কৰা হয় ইয়াতে বিষ্ণু পূজা কৰা হয় একদম পাহাৰৰ ওপৰত আছে এই মন্দিৰটো আৰু ওপৰত একদম টপত গৈ পেলাই আপোনালোকক দেখাম মানে ইয়াৰ পৰা ভিউটো কিমান ধুনীয়াকৈ দেখা পোৱা যায় তো বলক এতিয়া এনেকৈ গৈ আছো চেণ্ডেলযোৰ খুলি থৈ দিলোঁ আৰু এইটো এটা শিল হয় পাৰ্বতী পাহাৰৰ দৰে কিমান ডাঙৰ এটা শিল আৰু আপোনালোকে একজেক্ট পাৰ্বতী পাহাৰৰ নিচিনাই দেখিব এইবোৰো এনেকৈ আছে পুৰা একদম আৰু এইটোৱে হৈছে সেই মন্দিৰটো বিষ্ণু মন্দিৰ এইফালে বহুত ডাঙৰ ইয়াতে বিষ্ণু পূজা উদযাপন কৰা হয় আৰু এই মন্দিৰটো বৰ্তমান মানে কমপ্লিট হোৱা নাই বনাই আছে এইফালে পষ্ট পুতিছে আৰু এনেকৈ বম ডাঙৰকৈ চাগে বনাব মন্দিৰটো আৰু এইটো এটা হৈছে প্ৰকাণ্ড শিল এই শিলটোৰ ওপৰতে এই মন্দিৰটো বনাইছে যেনেকৈ মানে পাৰ্বতী পাহাৰৰ ওপৰত পাৰ্বতী মন্দিৰটো আছে ঠিক তেনেকৈ এইখন পাহাৰখনৰ নাম কি নাজানো ৰাহুলক সুধি আছো যদি সি জানে ক'ব তো এই পাহাৰখনৰ ওপৰত এই শিলটোৰ ওপৰত এনেকৈ এই মন্দিৰটো বনাইছে মানে বেলেগ আৰু আল্টিমেট ভিউ এটা পোৱা যায় ইয়াৰ পৰা আপোনালোকে আহিব কেতিয়াবা আৰু এতিয়া চাব পাৰে গোটেই পাহাৰখনৰ টপত উঠি আহি পাইছো আৰু এইটো হৈছে প্ৰকাণ্ড শিল আৰু এইটো হৈছে মেইন মন্দিৰটো তো আপোনালোক মন্দিৰটোত দেখাই আছো মন্দিৰৰ সেৱা ল'ব লাগিব আৰু চাৰিওফালৰ পৰিৱেশটো আগতে দেখাই দিছো সেইফালে চাব পাৰে সেইটো এটা নদী আৰু এইবোৰ পথাৰ আৰু তলত মানুহৰ ঘৰ আছে এইবোৰ ৰাস্তাটো কিমান দ জেগাত আছে আৰু এইখন পাহাৰখন কিমান বেছি ওপৰত আছে সেইফালে আছে ৰাহুল ভাই সেইফালে আছে কমল ভাই আৰু এইটো মন্দিৰটো এবাৰ মন্দিৰটো সেৱা লৈ পেলাই আৰু আপোনালোক ধুনীয়াকৈ দেখাই মন্দিৰটোৰ ভিতৰত এটা ধুনীয়াকৈ টিকুট মিনিকৈ এটা কৃষ্ণৰ মূৰ্তি আছে একদম মৰম লগা আৰু ইয়াতে ধুনীয়াকৈ সেৱাটো লৈ ল'লোঁ আৰু আপোনালোকক দেখালোঁ
আৰু বহুত বেছি ভাল লাগে এনেকুৱা মন্দিৰত আহি যেতিয়া মানে এনেকুৱা এটা পাহাৰৰ ওপৰত মুকলি এটা মন্দিৰত আহিব পাওঁ বহুত বেছি ভাল লাগিল আৰু ইয়াতে কোনো মানুহ চানুহ নাই আমি তিনিটাই আছোঁ বৰ্তমান একদম মজা লাগি আছে আৰু এইফালে একদম প্ৰকাণ্ড শিল এইবোৰ আৰু তলত এইবোৰ বাঁহ গছ দেখিছে আৰু এইকেইটা প্ৰকাণ্ড শিল সঁচাকৈ বহুত বেছি ভাল লাগিছে এই মন্দিৰটোত আহি ইমান ধুনীয়া এটা মন্দিৰ আৰু বহুতে নাজানে এই মন্দিৰটোৰ কথা নতুনকৈ অকণমানকৈ ভাইৰেল হৈ আছে তো এইফালে যদি আপোনালোকে এই মন্দিৰটোত আহিব খোজে কেনেকৈ আহিব পাৰিব এইফালে ৰাহুল ভাই কৈ দিব ধুনীয়াকৈ লোকেশ্যনটো কৈ দিয়া ৰাহুল পাৰ্বতী পাহাৰৰ পৰা আপোনালোকে যদি 10-12 কিলোমিটাৰমান আহে তাৰাবাৰী বজাৰৰ পৰা প্ৰায় দেখা পায় মানে পাহাৰখন দেখাই পায় পাহাৰখন দেখাই পায় যিহেতু ওখ হয় ন পাহাৰখন নহয় মন্দিৰটো দেখা পায় আমি দেখা পাইছিলোঁ ৰাস্তাৰ যিহেতু পৰা মন্দিৰটো দেখা পায় পাহাৰৰ ওপৰতে মন্দিৰ আছে চ' আপোনালোকে আহিব তো আহিব পাৰিব তাৰাবাৰী এইখিনি তাৰাবাৰী কয় ন তাৰাবাৰীৰ ওচৰতে এইখন পাহাৰখন আছে এনেকৈ মানে দেখাই পায় ৰাস্তাৰ পৰা ধুনীয়াকৈ আপোনালোকে আহিব পাৰে একদম পাৰ্বতী পাহাৰৰ দৰে মানে এই লোকেশ্যনটো আৰু এই মন্দিৰটো খুব ধুনীয়া আৰু এইফালে বনাই আছে যেতিয়া মানে এইবোৰ গোটেই কমপ্লিট হৈ যাব বহুত বেছি ভাল লাগিব আৰু যদি মানে কেতিয়াবা আহোঁ এই মন্দিৰটোত আকৌ আহিম আজি বহুত বেছি ভাল লাগিল মেইন কথা এই মন্দিৰটো পাহাৰৰ ওপৰত না কোনো হাল্লা উল্লা নাই তাৰ কাৰণে বহুত বেছি ভাল লাগে চাব আৰু কিমান ধুনীয়া এটা পৰিৱেশ বহুত সময় থাকিলোঁ এই মন্দিৰটোত এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ আৰু ইয়াৰে মন্দিৰটোৰ তলত এটা শিৱ মন্দিৰ মানে ইয়াতে শিৱ পূজা কৰা হয় চাগে এইডাল বেলগছডালৰ তলত ধুনীয়াকৈ ইয়াতে শিৱ পূজা কৰে ইয়াতে আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আপোনালোকে চাই কেনে কমেণ্ট কৰি জনাব যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনো নতুন গৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম তো তেতিয়ালৈ বাই বাই